আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যদি আপোনালোকক ৰিজেক্ট যদি কৰে তেতিয়াহ'লে ৰিজেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ দেখুওৱা যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব। পোনপ্ৰথমতে আপোনালোকে সোঁফালৰ ওপৰৰ ফালে যিটো ষ্টাৰ্ট ৰিছাবমিশ্যন লিখা আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে তিনিটা পইণ্ট আপোনালোকক শ্ব' কৰিব। আপলোড অল ৰিকুৱাৰ্ড ডকুমেণ্টছ অৰ্থাৎ প্ৰয়োজনীয় সকলো নথিপত্ৰ আপোনালোকে আপলোড কৰিব লাগিব। কমপ্লিট ইয়ৰ আধাৰ ৰিভেলিডেশ্যন অৰ্থাৎ আপোনালোকে আধাৰ ভেলিডেট কৰিব লাগিব OTP দি। আৰু 3 নম্বৰত লিখা আছে ছাবমিট ইয়ৰ ৰিকুৱেষ্ট অৰ্থাৎ সেই সকলোখিনি কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব লাগিব। অ'কেত ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকক আপডেট কৰা হৈছে বুলি গ্ৰীণ কালাৰ এটা আহিব আৰু যিখিনি ডকুমেণ্টছ আপলোড কৰিব লাগে এনেদৰে এবাৰ দেখাই দিব। এতিয়া আহিব লাগিব ফেমিলি ডিপেণ্ডেঞ্চ। এটা ডিপেণ্ডেঞ্চৰ উপাধি ভুল হোৱাৰ কাৰণে এইটো ৰিজেক্ট কৰা হৈছিলে। প্ৰথমতে এইটো ডিলিট কৰি লওঁ। ডিলিট কৰাৰ পিছত এনেদৰে এটা পপআপ আহিব যিখিনি ডকুমেণ্টছ আপলোড কৰিব লাগে এইখিনি মেনশ্যন থাকিব। এতিয়া আমি যাম এড ডিপেণ্ডেণ্ট এড কৰাৰ সময়ত যিখিনি শুদ্ধ তথ্য এইখিনি সকলো ভালদৰে ফিল আপ কৰাৰ পিছত যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেই সকলোখিনি ডকুমেণ্টছ আকৌ আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে আধাৰটো ভেলিডেট কৰিব। প্ৰথমতে আধাৰ নাম্বাৰটো দিব, তাৰপিছত গেট OTPত ক্লিক কৰি যেতিয়া OTP আহিব তেতিয়া আপোনালোকে OTPটো দি ছাবমিট কৰি দিব। এতিয়া আপোনালোকে যাব লাগিব ডকুমেণ্টছত ক্লিক কৰাৰ পিছত একেবাৰে তলৰ ফালে য'ত লিখা আছে ছাবমিট ফৰ এপ্ৰুভেল আপোনালোকে ছাবমিট ফৰ এপ্ৰুভেলত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেদৰে এটা গ্ৰীণ কালাৰৰ পপআপ এটা আহিব আৰু আপোনাৰ মোবাইলতো এনেদৰে মেছেজ এটা আহিব। এনেদৰে আপোনালোকে ৰিজেক্ট হোৱা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আকৌ আপোনালোকে ৰিছাবমিট কৰিব পাৰে। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিলে। এনেধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব অথবা ফ'ল' কৰিবলৈ নাপাহৰিব।